হয় এতিয়া পবিত্ৰ ৰাসৰ বতৰ আৰু ৰাস বুলি ক'লেই প্ৰধান কেন্দ্ৰবিন্দু বা প্ৰধান কেন্দ্ৰস্থল হৈ পৰে মাজুলী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আমি ৰাসৰ দৃশ্য আমি দেখুৱাই আছো। মাজুলীৰ কেইখনমান সত্ৰৰ আমি দৃশ্য ইতিমধ্যে নিউজ 24 অসমৰ দৰ্শকসকলক দেখুৱাইছো। এই মুহূৰ্তত মই উপস্থিত আছো মাজুলীৰ এনেকুৱা এখন ৰাসস্থলী য'ত এক বৈদিক পৰম্পৰাৰে এখন গাঁৱৰ ৰাইজে মিলি ৰাস মহোৎসৱ উদযাপন কৰিছে, য'ত ৰাসৰ চৰিত্ৰ কোনো অভিনয় কৰা অভিনেত্ৰীয়ে ৰূপায়ণ কৰা নাই। গাঁৱৰ সমস্ত যুৱক যুৱতীসকলে এই ৰাসৰ অভিনয় ৰূপায়ণ কৰি আজি 13টা বছৰ গৰকি 14টা বসন্তত ভৰি দিয়া এইখন এখন ঐতিহ্যপূৰ্ণ এখন ব্যতিক্ৰমী ৰাস। মই এই মুহূৰ্তত উপস্থিত আছো যি ৰাসৰ চৌঘৰ বুলি কয় বা যি গ্ৰীণ ৰুম আছে, সেই গ্ৰীণ ৰুমত মই এই মুহূৰ্তত উপস্থিত আছো আৰু মোৰ সৈতে আজিৰ যি এই ৰাস মহোৎসৱৰ উদ্যোক্তা কেইবাগৰাকী ব্যক্তি আছে। মই তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে উপস্থিত আছে, মই তেওঁৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছো আমাৰ চেনেলৰ মজিয়ালৈ। যিহেতু 13টা বসন্ত গৰকি 14টা বসন্তত ভৰি দিছে এই ঐতিহ্যপূৰ্ণ ৰাসস্থলীয়ে, কি ক'ব, কেনেকুৱা? আমি খুব গৌৰৱ অনুভৱ কৰিছো। জয়তে আপোনালোকৰ নিউজ 24 অসম চেনেলক আমি ধন্যবাদ জনাইছো। আমাৰ এই ৰাসক যে আপোনালোকে প্ৰচাৰ কৰিবলৈ আহিছে তাৰ বাবে ধন্যবাদ জনাইছো। 2011 চনত আমি এই ৰাস প্ৰতিষ্ঠা কৰিছিলো আৰু এই ৰাসত আমাৰ ইয়াৰ আটাইকেইখন গাঁৱৰ আমাৰ 14খনমান গাঁও আছে, সকলোৱে মিলিজুলি আমি ক্ষেত্ৰজীৱী অনুষ্ঠানো কৰি আছো আৰু ইয়াত আমাৰ এটা মৌলিক চিন্তা চৰ্চাৰে আমি ৰাসভাগী কৰি আছো। ইয়াত যিসকল ভাৱৰীয়া অভিনেতা অভিনেত্ৰী আছে সকলো আমাৰ নিজৰ, কোনো আমাৰ ইয়াত গ্লেমাৰাছ থকা কোনো আমাৰ আৰ্টিষ্ট ইয়াত নাই। আমি নিজস্ব প্ৰচেছাৰে এইখিনি আমি কৰিছো আৰু আমি যিখিনি নৃত্যখিনি শিকিছিলো প্ৰথম আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় মানিক ভূঞা দেৱৰ পৰা। স্বৰ্গীয় মানিক ভূঞা দেৱে আমাৰ ইয়াত নৃত্যৰ প্ৰশিক্ষণ দিছিলে আৰু সেইখিনি আমি আহৰণ কৰি আমি এতিয়ালৈকে ৰাসখন চলাই। আজি ৰাসৰ চৰিত্ৰ ৰূপায়ণ কৰা, ব্ৰহ্মাৰ চৰিত্ৰ ৰূপায়ণ কৰা আজি চৰিত্ৰ বা মুখ্য চৰিত্ৰ আজি ইয়াত আছে বুলি ক'ব লাগিব। কেনেকুৱা অনুভৱ, কি ক'ব? হয়, আজি খুব ভাল লাগিব। যিখিনি পাৰো আমি ৰাইজক আমোদ প্ৰমোদ দিবৰ কাৰণে আমি চেষ্টা কৰিছো। তেওঁলোকে যাতে অসম চেনেলক এই ৰাস মঞ্চৰ পৰা ধন্যবাদ জনাই শুভেচ্ছা জনাইছো, যাতে আগন্তুক দিনতো আমাক এনেকে তেওঁলোকে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে, তাৰ কাৰণে আমি গোটেই অসমবাসীকে ধন্যবাদ জনাইছো। হয়, ধন্যবাদ জনাইছো। আজি ৰাসৰ আন এক মুখ্য চৰিত্ৰ মহেশ্বৰ বা যি শিৱ আজি আমাৰ সৈতে আছে। কি ক'ব, কেনেকুৱা অনুভৱ? বহুত ধুনীয়া অনুভৱ হৈছে আমাৰ। আজি 3 বছৰ হৈছে মই বাবাৰ ভাও গোৱা, বহুত ভাল লাগে। হয়, ধন্যবাদ আছো। মই ইয়াৰ যি ভিতৰৰ পৰিৱেশ, চৌঘৰৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাইছো। এই মুহূৰ্তত গাঁৱৰ যি সমগ্ৰ ৰাইজ ইয়াত ওলাই আহিছে আৰু যি চৌঘৰ, সেই চৌঘৰৰ মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো। সম্পূৰ্ণ যি মেকআপ কৰাত ব্যস্ত হৈ পৰিছে। আজি ৰাসত কংসৰ যি ভাও অভিনয় কৰিছে, মই তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, তেখেতৰ পৰা মই কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। আপুনি কংসৰ ভাও ইতিমধ্যে ৰূপায়ণ কৰিছে, কি ক'ব? এইবাৰ আপোনাৰ প্ৰথম অভিনয় নে? মই এইবাৰ 5 নম্বৰ বাৰ ইয়াতে কৰি আছো, ভাল লাগিছে। ৰাস বুলি ক'লে প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰে মাজুলী। মাজুলীৰ লগতে এই ৰাসস্থলীও এক ঐতিহ্যপূৰ্ণ। 13টা বসন্ত অতিক্ৰম কৰি এতিয়া 14টা বছৰত ভৰি দিছে, কি ক'ব ৰাইজলৈ? ভাল, আমি বহুত কষ্ট কৰি আমাৰ এই গাঁওকেইখনে ৰাসটো পাতি আছো। খুব ভাল অভিজ্ঞতা আৰু আহক ৰাইজে, আমাৰ ৰাসখনৰ এটা সুকীয়া বৈশিষ্ট্য আছে, আমাৰ ইয়াতে খুব ভালো হয় ৰাস। আহক ৰাইজে উপভোগ কৰক, ভাল লাগে। ধন্যবাদ জনাইছো। এয়া আছিল যি কংসৰ চৰিত্ৰ ৰূপায়ণ কৰা এগৰাকী চৰিত্ৰৰ মন্তব্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱালো। মই ইয়াৰ যি ইতিমধ্যে ৰাস ইয়াৰ আৰম্ভ হৈছে, ইতিমধ্যে গায়ন বায়ন কৰি থকা পৰিলক্ষিত হৈছে। মই ইয়াৰ সমগ্ৰ দৃশ্য মই মোৰ সতীৰ্থক দেখুৱাই যাবলৈ অনুৰোধ জনাইছো।